সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আপতকালীন সময়ত জনসাধাৰণৰ সুবিধাৰ্থে লখিমপুৰ জিলা আটাছু মুখ্য কাৰ্যালয়ত এম্বুলেন্স সেৱা শুভাৰম্ভ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠান সঞ্চালনা কৰে টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ সভাপতি বিমান চেতিয়াই। অনুষ্ঠানটোত আটাছু কেন্দ্ৰীয় যুটীয়া সম্পাদক অচ্যুত বৰগোহাঁই, সাংগঠনিক সম্পাদক মৃদুল কোঁৱৰ, জিলা সমিতিৰ সভাপতি নুমল চেতিয়া, কাৰ্যকৰী সভাপতি ধ্ৰুৱত গগৈৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ সভাপতি বিমান চেতিয়াই ফিতা কাটি ৰাইজৰ বাবে এই এম্বুলেন্স সেৱা মুকলি কৰে। আটাছুত থকাৰ সময়ৰ পৰা এটা বহুত ডাঙৰ সপোন এটা আছিলে, আজি যিটো সাৰ্থক হৈছে। কিছুমান সংগঠনৰ এম্বুলেন্স আছে, তেওঁলোকে চলাইছে, ৰাইজক সহায় কৰিছে, কিন্তু আমাৰ আটাছুৰ টাই-আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা কোনো এটা সা সুবিধা নাছিলে। আমাক বহুতৰ ফোন আহে, কিন্তু আমি সহায় কৰিব পৰা নাছিলোঁ। কিন্তু আজিৰ ডেটত আমি বহুত কষ্ট কৰি ৰাইজৰ সেৱাৰ কাৰণে এই এম্বুলেন্সখন আমি এৰি দিবলৈ বাধ্য হৈছোঁ। আৰু এই এম্বুলেন্সখনৰ কাৰণে ৰাইজৰ যিমানটো পাৰোঁ আমি কম মূল্যত যাতে তেওঁলোকৰ কোনো মানে বিপদ আপদ নোহোৱাকৈ আমি তেওঁলোকক যিকোনো স্থানলৈ লৈ যাব পাৰোঁ, তাৰ বাবে আশা ৰাখিলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।